নমো নমঃ। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ 49 সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: য়স্যা সৰ্বে সমাৰম্ভাঃ কাম সংকল্পবৰ্জিতাঃ জ্ঞানাগ্নিদগ্ধকর্মাণং তমাহুঃ পণ্ডিতং বুধাঃ। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যাৰ সকলো কৰ্ম প্ৰচেষ্টাই ইন্দ্ৰিয় সুখ লাভৰ কামনা বাসনাৰ পৰা মুক্ত, তেওঁকে জ্ঞানীসকলে পণ্ডিত বুলি অভিহিত কৰে। এনে পণ্ডিতসকলৰ সকলো কৰ্মফল জ্ঞানৰ ৰূপ অগ্নিয়ে পুৰি নিশেষ কৰি পেলায়। অৰ্থাৎ যি পণ্ডিতৰ যি ইন্দ্ৰিয় সুখ লাভৰ কামনা বাসনাৰ পৰা মুক্ত, তেওঁৰ যি কৰ্মফল সেই জ্ঞানৰ ৰূপৰ যি অগ্নি, সেই জ্ঞানৰ ৰূপ অগ্নিয়ে পুৰি সমস্ত নাশ কৰি পেলায় বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগক্ৰমে অলপ কথা উল্লেখ কৰিছে। সেই তাৎপৰ্য কথাখিনি হৈছে এনেধৰণৰ: যাৰ পূৰ্ণ জ্ঞান লাভ হৈছে, কেৱল তেওঁলোক সেই কৃষ্ণ ভাৱনাৰে কাম কৰাজনৰ কাৰ্যকলাপৰ যি স্বৰূপ বুজিব পাৰে। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজন ইন্দ্ৰিয় সুখ লাভৰ যি বশৱৰ্তী হয়, তাৰ বাবে কোনো ধৰণৰ কামনা নাথাকে। যি ইন্দ্ৰিয় সুখ লাভৰ প্ৰতি আসক্তি থাকে, সেই আসক্তিৰ কোনো কামনা নাথাকে বুলি কৈছে। যাৰ কৃষ্ণ ভাৱনা থাকে, তেনে এজন ব্যক্তিৰ এই জ্ঞান উপজে যে তেওঁ নিজে পৰমেশ্বৰৰ নিত্য দাস মাত্ৰ। এনে জ্ঞানেই তেনে ব্যক্তিৰ সকলো কৰ্মফল পুৰি শেষ কৰি পেলায়। জ্ঞানৰ এনে উত্তম স্তৰত উপনীত হ'বৰ বাবে বা যি এই জ্ঞানৰ উত্তম স্তৰত উপনীত হ'ব পাৰে, সেই উত্তম স্তৰত উপনীত হ'ব পৰাজনকে প্ৰকৃত জ্ঞানী পুৰুষ বুলি ইয়াতে অভিহিত কৰিছে। নিজকে ভগৱানৰ নিত্য দাস বুলি মানিব পৰা যি জ্ঞান, সেই জ্ঞানক অগ্নিৰ লগত তুলনা কৰিছে। এই অগ্নি এবাৰ জ্বলি উঠিলে সি সকলো কৰ্মফল পুৰি শেষ কৰিব পেলাব পাৰে। অৰ্থাৎ যি জ্ঞান, সেই জ্ঞানক অগ্নিৰ লগত তুলনা কৰিছে। আৰু যি পৰম ফল কৃষ্ণ ভাৱনা সম্পন্ন যি ব্যক্তিৰ স্পৃহা, ভগৱানৰ প্ৰতি থকা যি স্পৃহা আৰু যি তেওঁৰ চিন্তা নিত্য দাস বুলি ভগৱানক সমৰ্পণ কৰা, সেই চিন্তাটোক তেওঁক অন্য ব্যক্তিৰ পৰা পৃথক কৰিছে। আৰু সেই ক্ষেত্ৰতে তেওঁক উল্লেখ কৰিছে, জ্ঞানী পুৰুষসকলে তেওঁক পণ্ডিত বুলি অভিহিত কৰিছে। যাৰ কৃষ্ণ ভাৱনা সম্পন্ন ইন্দ্ৰিয় কামনা আসক্তিৰ প্ৰতি ইচ্ছা নাথাকে। সেইখিনি কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছিল। এই শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।